আপুনি কেতিয়াবা সপোনত নিজৰ মৃত্যু দেখিছেনে বা আপোনাৰ মৃতদেহ শ্মশানলৈ লৈ যোৱা দেখিছেনে? এনেকুৱা ভয়ংকৰ সপোন দেখিলে আমি সাধাৰণতে উচপ খাই উঠোঁ। বুকুৰ ধপধপনি বাঢ়ি যায় আৰু আমি ভাবিবলৈ বাধ্য হওঁ যে মোৰ লগত কিবা বেয়া হ'ব নেকি বা মোৰ মৃত্যু চমু চাপি আহিছে নেকি। বেছিভাগ মানুহে ইয়াক এটা বেয়া সংকেত বা অশুভ বুলি ধৰি লয়, কিন্তু বাস্তৱত আমি কি ভাবোঁ? স্বপ্নশাস্ত্ৰ বা স্বপ্ন বিজ্ঞানৰ মতে তাৰ অৰ্থ একেবাৰে বেলেগ হ'ব পাৰে। আমাৰ প্ৰাচীন স্বপ্নশাস্ত্ৰত কোৱা হৈছে যে সপোন হৈছে আমাৰ অৱচেতন মনৰ এক সংকেত। ই সদায় ভৱিষ্যতৰ হুবহু ছবি নহয়, বৰঞ্চ ই প্ৰতীকধৰ্মী, অৰ্থাৎ আপুনি সপোনত যি দেখে তাৰ অৰ্থ বাস্তৱত সম্পূৰ্ণ ওলোটা হ'ব পাৰে। তেতিয়াহ'লে সপোনত নিজৰ মৃত্যু দেখাটো আচলতে কিহৰ সংকেত? ই সঁচাকৈ কিবা বিপদৰ আগজাননী দিয়ে নেকি? নে ই আপোনাৰ জীৱনলৈ কোনো ডাঙৰ পৰিৱৰ্তন লৈ আহিব? আমি আজি স্বপ্নশাস্ত্ৰৰ সেই গোপন অধ্যায়টো মেলি চাম, যাৰ বিষয়ে হয়তো আপুনি ইমান দিনে ভুলকৈ ভাবি আছিলে। আচৰিত কথাটো হ'ল, স্বপ্নশাস্ত্ৰৰ মতে সপোনত নিজৰ মৃত্যু দেখাটো অত্যন্ত শুভ বা মংগলজনক বুলি গণ্য কৰা হয়। ইয়াক আয়ু বৃদ্ধি সংকেত বুলিও কোৱা হয়, অৰ্থাৎ আপোনাৰ বয়স বাঢ়িব। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ৰোগ বা সমস্যাত ভুগি আছিলে, তেনেহ'লে নিজৰ মৃত্যু দেখা মানে সেই পুৰণি সমস্যাটোৰ মৃত্যু হোৱা বা অন্ত পৰা বুজায়। ই এক নতুন আৰম্ভণি বা নতুন জীৱনৰ ইংগিত বহন কৰে। এনে সপোন দেখিলে ভয় নাখাব, বৰঞ্চ সাজু হওক আপোনাৰ জীৱনৰ এটা নতুন আৰু ইতিবাচক অধ্যায়ৰ বাবে। গতিকে এনেধৰণৰ সপোনৰ ফলত কোনো ধৰণৰ ভয়ৰ কাৰণো নাই। এনেধৰণৰ আপোনালোকৰ মনোভাৱ ৰাখিব, সদায় ইতিবাচক চিন্তা কৰিব, ইতিবাচক ধৰণেৰে আপোনাৰ দিনটো আগবাঢ়িব আৰু জীৱনটো আগবাঢ়িব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে। যদি আপোনালোকে কেতিয়াবা এনেধৰণৰ সপোন দেখিছে, তেনেহ'লে কমেণ্টত নিশ্চয়কৈ জনাব। আৰু বিভিন্ন ধৰণৰ সপোনৰ কথা সপোন শাস্ত্ৰত আছে। যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰে বা আপোনালোকৰ কিবা ধৰণৰ যদি এনে সপোনৰ কথা জানিবলৈ মন যায়, তেনেহ'লে নিশ্চয়কৈ এবাৰ কমেণ্ট কৰি দিব। নিশ্চয়কৈ মই জনাবলৈ আপোনালোকক সুবিধা কৰি দিম। গতিকে আজিলৈ বিদায় মাগিছোঁ। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব যদি এতিয়ালৈকে কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল পাইছে, তেনেহ'লে লাইক এটা কৰি দিব। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ত। গতিকে আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।